ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সাহায্যত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু আগিয়াবাসী ৰাইজৰ সহযোগিতাত আগিয়া জেইন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চতুৰ্থ বাৰ্ষিক শ্বহীদ নিধাৰুৰাম ৰাজবংশী সৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। মাটিয়া এফচি আৰু টাৰাইবাৰী এফচিৰ মাজত নিৰ্ধাৰিত সময়ত 2-2 গলৰ ব্যৱধানত ড্ৰ হোৱাত ট্ৰাইবেকাৰৰ সহায় ল'ব লগা হয়। উক্ত ট্ৰাইবেকাৰৰ জৰিয়তে মাটিয়া এফচিয়ে টাৰাইবাৰী এফচিক 6-5 গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ীৰ সন্মান অৰ্জন কৰে। আজি খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। খেল সমাপ্তিৰ পিছত বিজয়ী দলটিক ট্ৰফিসহ নগদ 40,000 টকা প্ৰদান কৰে। আনহাতে দ্বিতীয় স্থান লাভ কৰা দলটিক ট্ৰফিসহ 30,000 টকা প্ৰদান কৰে। আজিৰ খেলৰ সৰ্বোচ্চ গ'লদাতাৰ সন্মান লাভ কৰে গণপতি ৰাভা আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে কপিল ৰাভাই। উল্লেখ্য যে অতি উত্তেজনাপূৰ্ণ ফাইনেল খেলখন আগিয়া অঞ্চলৰ পৰা প্ৰায় 10,000 ফুটবল অনুৰাগীয়ে উপভোগ কৰে। গোৱালপাৰাৰ পৰা জিন্দুনাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অট'নমাছ কাউন্সিলৰ অন্তৰ্গত তথা গোৱালপাৰা জিলাত যথেষ্ট আমাৰ যুৱক যুৱতীসকলে শৈলীৰে খেলিব পৰা তেওঁলোকৰ ক্ষমতা আছে, স্কিলছ আছে, কিন্তু আমি তেওঁ উদ্ভাৱন কৰিব পৰা নাই। যাৰ কাৰণে ৰাভা হাছং অট'নমাছ কাউন্সিলে আমাক আগিয়া অঞ্চলত তথা শ্বহীদ মুক্তিযুঁজাৰু শ্বহীদ নিধাৰুৰাম ৰাজবংশীৰ নামত খেলখন প্ৰতিযোগিতা কৰা হৈছে, যাতে এই অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ পৰা আমি যুৱক যুৱতী ওলাই আনিব পাৰোঁ। তাৰপিছত আমি যাতে জিলা ভিত্তিত বা ৰাজ্যিক ভিত্তিত আমি খেলিবলৈ ওলাই লৈ যাব পাৰোঁ। আৰু ইয়াত পেচা হিচাপে নিশ্চয় ল'ব পাৰি, কাৰণ পেচা হিচাপে যদি আমি বিভিন্ন ফিল্ডত যদি চাওঁ, ইয়াত যথেষ্ট আমাৰ কিবা আছে, স্ক'প আছে। আৰু এই স্ক'পবোৰ যাতে আমি ৰাইজৰ বা গ্ৰাম্য অঞ্চললৈ লৈ যাব পাৰোঁ, তাৰে লক্ষ্য আৰু উদ্দেশ্য ৰাখি আজি চতুৰ্থ বাৰ্ষিক ফুটবল চূড়ান্ত খেলত নিশ্চয় আপোনালোকে উপভোগ কৰিছে। আৰু সেইকাৰণে আমি পাতিছোঁ যাতে এই লগে লগে আমাৰ শ্বহীদ নিধাৰুৰাম ৰাজবংশীৰ নামটো যাতে উজ্বলিব হয়, আমি গৌৰৱিত কৰিব পাৰোঁ যে নামনি অসমৰ তথা গোৱালপাৰা জিলাৰ একমাত্ৰ শ্বহীদ আছিল শ্বহীদ নিধাৰুৰাম ৰাজবংশী। সেইকাৰণে আমি লক্ষ্য উপনীত হ'বলৈ বা চেষ্টা অব্যাহত ৰাখিছোঁ। আহি থকা দিনতো নিশ্চয় আমি গ্ৰাম্য অঞ্চলৰ পৰা খেলুৱৈসকলক বিভিন্ন খেল বিভাগৰ যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি হাতত ৰাখিছোঁ। হ'ল আমি আৰু আপোনালোকে গম পাওঁ যে নামনি অসম আৰু অবিভক্ত গোৱালপাৰা বুলি ক'ব নাযাওক, নামনি অসম বুলি মই ক'লোঁ। নামনি অসমৰ স্বাধীনতা যুঁজত আৰু এই ৰাজবংশীক আমি নামনি অসমৰ মানুহে আমি খুব কমকৈ গম পাওঁ আৰু খুব কম জানো। আৰু সেইকাৰণে যাতে তেখেতসকলক যাতে আমি তেওঁৰ নামটো স্মৃতিটোতে আমাৰ অসমৰ সমাজ জীৱনত আমি নামটো তেখেতক উজ্বলাই ৰাখিব পৰা যায়, ভৱিষ্যত প্ৰজন্মই যাতে শ্বহীদগৰাকীৰ কথা সকলোৱে গম পায়, তেনে সেই ব্যৱস্থাটোক আমি চলাই নিবৰ কাৰণে এটা মাধ্যম আমি ফুটবলখন লৈ ল'লোঁ। কাৰণ ফুটবলটো নামনি অসমৰ মানুহে জনজাতীয় মানুহে খিলঞ্জীয়া মানুহে ফুটবলটো খেলি ভাল পায়। গোটেই ফুটবলটোক লগে লগে খেলুৱৈসকলক উৎসাহিত কৰা, খেলুৱৈসকলক আগবঢ়াই লৈ যোৱা, নতুন খেলুৱৈ সৃষ্টি কৰা, নতুন নতুন ট্ৰেইনিং এটা ব্যৱস্থা কৰা, তাৰ সমান্তৰালভাৱে সেই খেলখনক সংক্ষিপ্ত কৰি আমি শ্বহীদ নিধাৰুৰাম ৰাজবংশীক আমি তেখেতৰ স্মৃতিত এই খেলখন পাতিছোঁ। গতিকে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। খেলুৱৈ সি মহিলাই হওক, সি পুৰুষেই হওক, সি ওলাই আহিব আৰু চিন্তা কৰি আছে আৰু তাৰ কাৰণে ব্যৱস্থা আমি কৰিম।